কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোৱে ভালে আছে, ভালে থাকক। আজি মঙলবাৰ, এতিয়া 7টা বাজি গৈছে। আপোনালোকৰ আগত দুআষাৰ ক'ব বিচাৰিছোঁ এই বানপানীৰ বিষয়ে। অসম চৰকাৰে ভালদৰে এইটো পদক্ষেপ ল'ব লাগে। বানত বহুত সকলোৰে হাৰাশাস্তি হৈছে। বানপানী বানপানী কবলত পৰিছে অসমবাসীৰ ৰাইজ। বানপানী হেমন্ত মামা, বানপানী কবলত পৰিছে অসমবাসীৰ ৰাইজ। বিপদৰ সময়ত এবাৰ দেখা দিব লাগে, তেতিয়াহে ইলেকশ্যনৰ সহায় সাৰথি হ'ব আপোনাৰ।